ওম নমঃ শিৱায়। নমস্কাৰ বন্ধুসকল, দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ সকলোৰে দিনটো ভালদৰে পাৰ হওক। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2026 চনৰ, আজি হৈছে আগষ্ট মাহৰ 15 তাৰিখৰ ৰাশিফল, শনিবাৰ। আজি স্বাধীনতা দিৱস, সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছোঁ। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। তিথি হ'ব শুক্লা তৃতীয়া তিথি, তাৰপিছতে শুক্লা চতুৰ্থী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ হ'ব উত্তৰ ফাংগনী নক্ষত্ৰ, তাৰপিছতে হস্তা নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হ'ব শিৱযোগ। আজি কৰণ হ'ব তৈতিলকৰণ, তাৰপিছতে গড়কৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব সিংহ ৰাশি। আজি জন্মত সিংহ ৰাশি, সত্যৰ বন মতান্তৰে বৈশ্যবন নৰগণ। আজি যোগিনী অগ্নিকোণত। আজি সূৰ্য উদয় হ'ব 4:59, সূৰ্যাস্ত সম হ'ব 5:54। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰি আজি গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি মেঘ ৰাশি জাতক জাতিকাসকলে নিজৰ ধৈৰ্য ক্ষমতা বেছিকৈ ৰাখিব লাগিব বুলি কৈছে। যথেষ্ট অনুকূল সময়। আপুনি নিশ্চয়কৈ পৰিয়াল আৰু আৰ্থিক বিষয়ত গুৰুত্ব দিব। ঘৰ আৰু বাহিৰৰ বা নিজৰ ঘৰখনতে হওক বা বাহিৰতে হওক, বিশেষকৈ এই দুয়োটা জীৱনৰ মাজত ভাৰসাম্য ৰক্ষা কৰি আপোনালোকে আগবাঢ়িব লাগিব বুলি কৈছে। বিত্তীয় বিষয়বোৰ, টকা পইচাৰ বিষয়বোৰ বিশেষভাৱে সন্তোষজনক হ'ব। একে সময়তে বিশেষকৈ এই সময়খিনিত ব্যৱসায় দৃষ্টিকোণৰ পৰাও ধৈৰ্য বজাই ৰাখিব লাগিব। বিশেষ কথাটো হ'ল যে কিছুমান মানুহে আপোনাক প্ৰত্যাহ্বান জনাব পাৰে কিছু ক্ষেত্ৰত, গতিকে অলপ সাৱধান হৈ আগবাঢ়িব লাগিব বুলি কৈছে। গতিকে কাৰোবাৰ কথাত ভুল নাযাব, নিজৰ কৰণীয় কামৰ ওপৰত গুৰুত্ব দিয়ক। নিজৰ কামখিনি কেনেকৈ বেষ্ট কৰিব পাৰি, আনতকৈ কেনেকৈ আপোনালোকে ভাল কৰিব পাৰি তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। কেতিয়াবা লক্ষ্যৰ প্ৰতি দৃষ্টি হেৰুৱাই কিছু সংখ্যক লোকে নিসংগতাৰ সন্মুখীন হ'ব পাৰে, কিছু অকলশৰীয়া অনুভৱ কৰিব পাৰে। ঘৰ আৰু কৰ্মস্থলীৰ মাজত সমন্বয়ৰ অভাৱে বিশেষকৈ মানসিক চাপৰ কিছু লোকৰ সৃষ্টি কৰিব পাৰে, গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব লাগিব। ব্যৱসায়ৰ ক্ষেত্ৰত, ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত ধৈৰ্য ধৰি কাম কৰিব লাগিব। অধৈৰ্য নহ'ব, খৰখেদাকৈ যিকোনো কাম কৰিব নালাগে, গতিকে ধৈৰ্য ধৰি কাম কৰিব লাগিব। আজিৰ দিনটোত আপুনি এটা ডাঙৰ চুক্তি নিশ্চিত কৰিব পাৰে। চৰকাৰী কামৰ সম্পৰ্কীয় কামো আজি সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। টাৰ্গেটত কাম কৰক। সংবাদ মাধ্যম আৰু শিল্পকৰ্মৰ লগত জড়িতসকলৰ বাবে আজিৰ দিনটোত ভাল সময়। নিয়োজিত লোকসকলে কাৰ্যালয়ৰ কামত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আজি স্বামী স্ত্ৰীৰ মাজত সৰু বিবাদ সৃষ্টি হ'ব পাৰে, গতিকে চম্ভালিবলৈ আপুনি চেষ্টা কৰিব লাগিব। ঘৰুৱাৰ পৰিৱেশ উন্নত কৰিবলৈ মনোৰঞ্জন আৰু আউটিঙৰ পৰিকল্পনা কৰাটো প্ৰয়োজনীয়। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা অত্যধিক ব্যস্ততাৰ বাবে আজিৰ দিনটোত দুৰ্বলতা আহিব পাৰে। বেছি যেতিয়া আপুনি ব্যস্ত হৈ থাকিব, বিভিন্ন কামৰ লগত জড়িত হৈ থাকিব, কামখিনি কৰাৰ মাজতে ৰেষ্টৰ প্ৰয়োজন আছে, কিন্তু যেতিয়া ৰেষ্ট নল'ব, ভাগৰ লাগিব, আপোনালোকে দুৰ্বল অনুভৱ কৰিব পাৰে। গতিকে কৈছে যে আজি আপোনালোকৰ জীৱনশৈলীটো কিছু নেতিবাচক পৰিৱৰ্তন পৰিহাৰ কৰিব লাগিব। বিশেষকৈ এইখিনি ক্ষেত্ৰত ধ্যান ৰাখক। বেয়া দিশবোৰ পৰিৱৰ্তন কৰিব লাগিব। বেয়া দিশক কেনেকৈ ভাল দিশলৈ আনিব পাৰি তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। দৈনন্দিন কাগজ, আপোনালোকৰ যিখিনি কাম আছে, কাগজ পত্ৰৰ কাম আছে, কাম কাজ আছে, সংগঠিত কৰি ৰখক আৰু কামৰ পৰিকল্পনাবোৰ কৰাটো ভাল হ'ব, কেনেকৈ আগবাঢ়িব। স্বাস্থ্য উন্নত কৰাৰ লগতে কিছু সময় আপোনালোকে আঁতৰাই বিশেষকৈ নিজৰ ঘৰখনৰ বাবে, নিজৰ ফেমিলিৰ বাবে উলিয়াওক বুলি কৈছে। স্বাস্থ্য উন্নত কৰিব লাগিব, নিজৰ ফেমিলিক সময় দিব লাগিব, সমস্যাবোৰ সমাধানৰ বাবে চেষ্টা কৰিব লাগিব, নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ। আজি শুভ ৰং হৈছে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। বৃষ ৰাশি, ওম নমঃ শিৱায়। আজি আপোনালোকৰ কাম পুনৰ নিৰ্মাণত অধিক সৃষ্টিশীল হ'ব বুলি কৈছে। যেতিয়া কামখিনি আপোনালোকে সুন্দৰভাৱে কৰিব, যিখিনি পেণ্ডিং আছে সেই কামখিনিও সুন্দৰভাৱে কৰিব, নিশ্চয়কৈ আপোনালোকে অনুকূল ফলাফল দেখিব। আপুনি আপোনালোকৰ জীৱনশৈলী আৰু অধিক উন্নত কৰাৰ বাবে চেষ্টা কৰিব লাগিব। কেনেকৈ নিজৰ জীৱনশৈলী নিজক বিশেষকৈ উন্নতি কৰিব, কেনেকৈ আগবাঢ়িব, কেনেকৈ সমস্যাবোৰ সমাধান কৰি আগবাঢ়িব, পৰিকল্পনা কৰিব লাগিব। তাৰ বাবে আপোনালোকে চেষ্টা কৰিব লাগিব। জীৱনৰ মূল ঘটনাবোৰৰ ওপৰত আপোনালোকৰ মনোযোগ থাকিব। জীৱনৰ যি মূল ঘটনাবোৰ আছে, যিখিনি আপোনালোকে কামত ইম্পৰ্টেঞ্চ দিব লাগে, গুৰুত্ব দিব লাগে, তাৰ ক্ষেত্ৰত মনোযোগ থাকিব বুলি কৈছে। ওচৰ চুবুৰীয়াৰ সৈতে সম্পৰ্ক আন্তৰিক হৈ পৰিব আৰু ঘৰখনত অতিথি সঘনাই আহিব। মানুহ দুনুহ আলহী দুলহী আহ যাহ চলিব বুলি কৈছে।
বিশেষকৈ প্ৰথম ভাগত আপুনি নিজকে গুৰুত্ব সংকটৰ সন্মুখীন হ'ব পাৰে কিছুমান সমস্যাৰ ফেচ কৰিবলগীয়া হ'ব পাৰে দিনটো আৰম্ভণি সময়খিনি গতিকে সাৱধান হৈ চলিব লাগিব কিবা এটা পাহৰিলে মানসিক চাপৰ সৃষ্টি হ'ব পাৰে সেয়া টকা পইচাৰ ক্ষেত্ৰতে হওক কিছুমান সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰতে হওক কাৰোবাৰ কথা দিয়াৰ ক্ষেত্ৰতে হওক কিবা এটা কাম কৰাৰ ক্ষেত্ৰতে হওক কিবা এটা যদি আপুনি পাহৰে তেন্তে আপোনালোকৰ মানসিক চাপত পৰিব পাৰে বুলি কৈছে এই সময়খিনিত জীৱনত সকলো থকাৰ পিছতো শূন্যতা অনুভৱ কৰিব সকলো আছে আপোনালোকৰ কিছুমান ক্ষেত্ৰত কিছু লোকৰ এনে ফিল হ'ব পাৰে বুলি কৈছে যে সকলো থকাৰ পিছতো যে কিছুমান যে খালী খালী অনুভৱ কৰিব শূন্যতা অনুভৱ কৰিব বুলি কৈছে পৰিয়ালৰ কোনো সদস্যৰ সৈতে সম্পৰ্ক অৱনতি ঘটিব পাৰে গতিকে অলপ সাৱধান হৈ চলিব লাগিব আজিৰ দিনটোত ব্যৱসায়ৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত জটিল বিষয়ত সফলতা পাব কামৰ গতি আগবাঢ়িব বুলি কৈছে আজিৰ দিনটোত একে সময়তে আপুনি যিকোনো বাকি থকা বা আবদ্ধ ধন লাভ কৰাৰ সম্ভাৱনা আছে আত্মবিকাশৰ প্ৰতিও অলপ স্বাৰ্থপৰ অনুভৱ কৰিব কিছু একে সময়তে বৰ্তমান সময়ত চাকৰিৰ লগত জড়িত বিভিন্ন কামৰ লগত জড়িত কিছুমান সমস্যাৰ পুনৰ উদ্ভৱ হ'ব পাৰে আপুনি সহজ বুলি ভবা কামবোৰো আজিৰ দিনটোত আপোনালোকক অলপ অসুবিধা দিব পাৰে অসুবিধাৰে ভৰাৰ যেন অনুভৱ কৰিব কিছুমান কাম আপুনি ইজি বুলি ভাবিছিল সহজ বুলি ভাবিছিল সেই কামখিনি কিন্তু আপোনালোকক সময় কিন্তু আপোনালোকক বহুত বেছি লাগিব পাৰে বহুত বেছি কঠিন যেন অনুভৱ কৰিব পাৰে বুলি কৈছে প্ৰেমৰ দৃষ্টিকোণৰ পৰা মনোৰঞ্জন আৰু আনন্দৰে ভৰি পৰিব বুলি কৈছে ইজনে সিজনৰ অনুভৱক বুজি পাব আৱেগক বুজি পাব মনৰ ভাৱবোৰ বুজি পাব বুলি কৈছে পৰিয়ালত শান্তি আৰু সুখ থাকিব ঈশ্বৰৰ কৃপা আৰু আশীৰ্বাদ থাকিব সংৰাগবোৰ পৰিহাৰ কৰি চলিব ঘনিষ্ঠ আত্মীয় আপোনালোকৰ ঘৰলৈ আহি থাকিব স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হ'বলৈ পৰামৰ্শ দিয়া হৈছে বৃষ ৰাশিৰ জাতক জাতিকাসকলক গতিকে ধ্যান ৰাখিব কেতিয়াবা মানসিক চাপ আৰু অত্যধিক পৰিশ্ৰমৰ ফলত দুৰ্বলতা আৰু মনোবল হ্ৰাস পাব পাৰে গতিকে বেছি মানসিক চাপ আৰু অত্যধিক পৰিশ্ৰমৰ ফলত আপোনালোকৰ কিছু দুৰ্বলতা লাগিব পাৰে আৰু মনোবল যি ধৰণৰ হ্ৰাস পাব পাৰে বুলি কৈছে মনৰ যি শক্তি সেইটো হ্ৰাস পাব পাৰে কমিব পাৰে গতিকে নিজকে মানসিকভাৱে ষ্ট্ৰং কৰি তুলিব লাগিব শাৰীৰিকভাৱে ষ্ট্ৰং কৰি তুলিব লাগিব গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব ফ'কাছ দিব আজি বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হৈছে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব জয় শনিদেৱ ওম নমঃ শিৱায় মিথুন ৰাশি জয় শ্ৰীকৃষ্ণ ওম নমঃ শিৱায় মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি কৈছে যে আপুনি সময়মতে লোকৰ সংস্পৰ্শলৈ আহিব যি আপোনালোকৰ যি কামৰ যি ক্ষমতা কৰ্মৰ ক্ষমতা আৰু দক্ষতা বৃদ্ধি কৰিব বিলাসিকতাত লিপ্ত হোৱাৰ হেঁপাহ অনুভৱ কৰিব কিছু লোকে কিন্তু বিবেচনা আৰু কৌশলেৰে কঠিন সমস্যাবোৰ আজি সমাধান কৰিব পাৰিব বুলি কৈছে যিখিনি কঠিন সমস্যা আহিব সেইখিনি আপোনালোকৰ বিবেচনাৰ চিন্তাৰ চৰ্চাৰ বা আপোনালোকৰ পৰিকল্পনাৰে কৌশলেৰে বুদ্ধিৰে সেই কঠিন সমস্যাখিনি আপোনালোকে সমাধান কৰিব পাৰিব বুলি কৈছে একে সময়তে অৱশ্যে আপোনালোকৰ ইগ' আৰু জেদি স্বভাৱক অৱশ্যে নিয়ন্ত্ৰণ কৰিব লাগিব কিছুমান বিষয়ত আপুনি বিভ্ৰান্তি আৰু অনিৰ্ণয় অনুভৱ কৰিব পাৰে কনফিউজন থাকিব নিৰ্ণয় ল'ব নোৱাৰিব তেনেকুৱা ধৰণৰ এটা ফিল হ'ব পাৰে বুলি কৈছে কৰ্মৰ আৰু পৰিয়ালৰ দায়িত্বৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো অলপ প্ৰত্যাহ্বানজনক হ'ব পাৰে বুলি কৈছে আপুনি আপোনালোকৰ সামাজিক বৃত্তটো বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব লাগে মানুহৰ লগত টাৰ্মছ ৰাখিব আপোনালোকৰ আজি খৰচ বৃদ্ধি পাব পাৰে বুলি কৈছে খৰচ নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰক ব্যৱসায়ীসকলৰ বাবে দৃঢ় সিদ্ধান্ত আৰু কঠোৰ পৰিশ্ৰমে আজি আপোনালোকৰ প্ৰতিযোগীক পৰাস্ত কৰাত সহায় কৰিব বুলি কৈছে আৰ্থিক বিষয় আপোনালোকৰ আগবাঢ়িব ভাল অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে ব্যৱসায়িক ক্ষেত্ৰত অৱশ্যে আজি এই ৰাশিৰ জাতক জাতিকাসকলে অৰ্থাৎ মিথুন ৰাশিৰ জাতক জাতিকাসকলে নিজৰ খং আৰু নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰক বিষয়াৰ বা জ্যেষ্ঠ ব্যক্তিৰ সৈতে তৰ্কৰ বা সংঘাতৰ সম্ভৱ চৰকাৰী কামো আজি সফলতাৰ সম্ভাৱনা আছে হোৱাৰ আজি বৈবাহিক সম্পৰ্ক সুষম হৈ থাকিব প্ৰেম জীৱনত প্ৰেমিক প্ৰেমিকাসকলৰ যি সম্পৰ্ক ঘনিষ্ঠ হ'ব আনকি এই সম্পৰ্ক বিবাহৰ সূচনাও কিছু লোকৰ কৰিব পাৰে আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব কিন্তু বৰ্তমানৰ নেতিবাচক পৰিস্থিতিৰ বাবে সাৱধান হোৱাটো অতিকৈ প্ৰয়োজনীয় ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে নিজৰ বিশেষ যত্ন লওক নিজৰ সুস্বাস্থ্য বজাই ৰাখিবলৈ চেষ্টা কৰক নিজৰ স্বাস্থ্যৰ যত্ন লওক নিজকে সুস্থ কৰি ৰাখিবৰ বাবে চেষ্টা কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলে বৰ্তমান পঢ়া শুনাৰ ক্ষেত্ৰত নিজৰ ষ্টাডিৰ ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব শুভ ৰং হৈছে আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 9 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতেই পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সদায় ধৈৰ্য সংযম বজাই ৰাখিব পৰিকল্পনা কৰিব আৰু নিজকে মানসিকভাৱে ষ্ট্ৰং কৰি ৰাখিব
কেতিয়াও নিজকে দুৰ্বল বুলি নাভাবিব, সদায় মনত ৰাখিব। দিনটো শুভ হওক। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো মধ্যমে দেখা পোৱা গৈছে। আজি আপোনালোকৰ সন্ত আৰু মহাপুৰুষৰ সংগ আৰু আশীৰ্বাদ লাভ কৰিব। সমাজৰ বাবে কিবা এটা কৰাৰ হেঁপাহো অনুভৱ কৰিব। ঘৰতে কোনোবা শুভ অনুষ্ঠান বা শুভ অনুষ্ঠানৰ বা ভাল এটা পৰিকল্পনা কৰিব পাৰে বুলি কৈছে। সম্পত্তিৰ সম্পৰ্কীয় বিবাদ আজি কাৰোবাৰ মধ্যস্থতাত সমাধান হ'ব পাৰে বুলি কৈছে। আজিৰ দিনটো বিশেষকৈ আৰম্ভণিৰ পৰা অতিৰিক্ত সজাগ হওক বুলি কৈছে। আজি আপোনালোকৰ কামত বাধা আহিব পাৰে। কোনোবাই আপোনালোকৰ বিৰুদ্ধে গোপন ষড়যন্ত্ৰ ৰচনা কৰিব পাৰে, সাৱধান হ'ব, যাৰ ফলত মানহানিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। শান্তি বজাই ৰাখক বুলি কৈছে। হঠাতে ক'ৰবালৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা বাতিল কৰক বুলি কৈছে। এই সময়খিনিত বিশেষকৈ কৈছে যে মনত ৰাখিব, ব্যৱসায় ক্ষেত্ৰত বা কৰ্মৰ ক্ষেত্ৰত এটা সৰু ভুলে ডাঙৰ সমস্যাৰ সৃষ্টি কৰাব পাৰে, গতিকে সাৱধান হৈ কাম কৰক। অৱশ্যে চলি থকা যিকোনো আৰ্থিক চিন্তা অন্ত পৰিব। কিছু নতুন প্ৰকল্প হাতত লোৱাৰ সম্ভাৱনা আছে। এটা বিশেষ কাম আজি উৎকৃষ্টভাৱে সম্পূৰ্ণ কৰিব পাৰিব। পৰিয়ালৰ পৰিৱেশটো সুখদায়ক হ'ব আৰু পৰিয়ালৰ সদস্যৰ সৈতে সময় কটালে আজি আপোনালোকৰ শান্তি আহিব। প্ৰেমৰ সম্পৰ্কই কুখ্যাতিৰ সৃষ্টি কৰিব পাৰে, গতিকে ইয়াৰ পৰা আঁতৰি থাকিব লাগিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা পুৰণি বেমাৰৰ পুনৰ উত্থান হ'ব পাৰে, গতিকে গাফিলতি কৰাৰ পৰা বিৰত থাকিব লাগে আৰু নিজকে পৰীক্ষা কৰক। ডিঙিৰ বিষ হ'লে কিছু লোকৰ সমস্যা হ'ব পাৰে, গতিকে নিজৰ সুস্বাস্থ্য বজাই ৰাখিবলৈ চেষ্টা কৰক বুলি কৈছে। আধৰুৱা কামখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। আজি ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনটো কেন্দ্ৰীভূত কৰি ৰাখক বুলি কৈছে। বেয়া লক্ষণৰ পৰা যিমান পাৰে আঁতৰি থাকক, নিশ্চয়কৈ আপোনালোকে অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। আজি দায়িত্ব গ্ৰহণৰ ক্ষেত্ৰত বহুত বেছি সাৱধান হওক। যিকোনো দায়িত্ব তৎক্ষণাত গ্ৰহণ নকৰিব। কিছুমান কাম কৰোঁতে ধৈৰ্য সংযম বজাই ৰাখি কাম কৰক বুলি কৈছে। সন্ধিয়া সময়খিনিত কিছু মূৰৰ বিষ, কিছু ভাগৰুৱা অনুভৱ কৰিব পাৰে। যোগাসন কৰক, ব্যায়াম কৰক বুলি কৈছে। অনুকূল ফলাফল দেখিব। কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো শুভ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, সেই ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আজি আপোনালোকৰ জীৱনটো সুন্দৰ আৰু সুখী কৰি তুলিবলৈ দৈনন্দিন জীৱনত আজিৰ দিনটোত কিছু ইতিবাচক পৰিৱৰ্তন কৰিব। ভৱিষ্যতৰ পৰিকল্পনাৰ বাবে নতুন নীতি প্ৰণয়ন কৰিলে উপকৃত হ'ব। সকলো বাধাবোৰ দূৰ হ'ব। বিশেষকৈ মুঠৰ ওপৰত আজিৰ দিনটোত আনন্দ আৰু সুখেৰে পাৰ কৰিব। এই সময়খিনিত বিশেষকৈ গাড়ী চলাওঁতে কিন্তু অলপ সাৱধান হ'বলৈ পৰামৰ্শ দিয়া হৈছে। আঘাত বা দুৰ্ঘটনাৰ সংঘটিত হোৱাৰ সম্ভাৱনা আছে, গতিকে অলপ ধ্যান ৰাখিব বুলি কৈছে। আইনী বিষয়ত অত্যন্ত সাৱধানতাৰ প্ৰয়োজন আছে। আজি আপোনালোকৰ খৰচে আজিৰ দিনটো মাজভাগত ঘৰখনৰ বাজেটত বিচলিত কৰিব পাৰে। আজি আপোনালোকৰ কিছুমান নেতিবাচক দিশ পৰিয়ালৰ সদস্যৰ সন্মুখতো আহিব পাৰে, সাৱধান হ'ব। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা ব্যৱসায়ত যিকোনো ব্যক্তিৰ সৈতে অত্যধিক তৰ্ক এৰিব লাগিব, নহ'লে আপুনি পৰাজয়ৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে তৰ্কৰ পেচাল কৰিব নালাগে, কাৰো সৈতে হাই কাজিয়া কৰিব নালাগে, অপ্ৰয়োজনীয় তৰ্কত লিপ্ত হ'ব নালাগে, গতিকে মনত ৰাখিব লাগিব বুলি কৈছে। একে সময়তে এই সময়খিনি অংশীদাৰীত্ব সম্পৰ্কীয় কামত সফল হ'ব আৰু সকলো যি ধৰণৰ বাধা, সেই বাধাবোৰ লাহে লাহে আঁতৰি যাব বুলি কৈছে। নিয়োজিত লোকসকলে বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আজি কৰ্মৰ ব্যস্ততাৰ উপৰিও পৰিয়ালৰ আৰু বন্ধু বান্ধৱীৰ সৈতে ভ্ৰমণ আৰু আনন্দত সময় কটাব। কোনোবা অনুষ্ঠানত উপস্থিত থাকিবলৈ নিমন্ত্ৰণ লাভ কৰিব পাৰে বুলি কৈছে। বিবাহৰ বাবে যোগ্যসকলে ভাল প্ৰস্তাৱ বিচাৰি পাব। আজি এই সময়খিনিত স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা অত্যধিক কামৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। দুৰ্ঘটনা আঘাতৰ সম্ভাৱনা আছে, গতিকে সাৱধানতাৰ অৱলম্বন কৰিব লাগিব। নিজৰ সুস্বাস্থ্য বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব বুলি কৈছে। আজি কেনেকৈ নিজৰ কামখিনি সম্পূৰ্ণ কৰিব তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। কাৰোবাৰ কথা শুনি পেলাই ক'ৰবাত বিনিয়োগ নকৰিব। বিনিয়োগৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে। অধৈৰ্য নহ'ব। সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে। অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আঁতৰি থাকক, নিশ্চয়কৈ অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। আজি সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 6। দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো মধ্যমে দেখা পোৱা গৈছে। আজি আপোনালোকৰ জীৱনশৈলীত কিছু সৰলতাৰে বিশেষকৈ ভৰি পৰিব, ধৈৰ্য লাগিব বুলি কৈছে। আৰু এই সময়খিনিত আইনীৰ ক্ষেত্ৰত কিছুমান যদি বাধা আছিল, আইনী কিছুমান যদি প্ৰব্লেম চলিছিল কিছু লোকৰ, তেন্তে আজিৰ দিনটোত সেই কামবোৰ সম্পূৰ্ণ হ'ব পাৰে বুলি কৈছে। আজি আপোনালোকৰ যোগাযোগৰ বৃত্তটো সম্প্ৰসাৰিত হ'ব। আজি আপোনালোকৰ কিছু লোকৰ বিশেষকৈ জনপ্ৰিয়তা বৃদ্ধি পাব বুলি কৈছে। বিত্তীয় লেনদেনৰ ক্ষেত্ৰত কন্যা ৰাশিৰ জাতক-জাতিকাসকলে পৰিকল্পনাত সফল হ'ব বুলি কৈছে। বিশেষকৈ মাহৰ এই সময়খিনিত আপোনালোকৰ
উৎসাহেৰে ভৰাৰ এটা পৰিৱেশ থাকিব। ভুল উপদেষ্টা আৰু বেয়া বিশেষকৈ কোম্পানীৰ বাবে কিছুমান ক্ষেত্ৰত ভুল হ'ব পাৰে, গতিকে বেয়া মানুহৰ পৰা আঁতৰি থাকক, বেয়া কামৰ পৰা আঁতৰি থাকক বুলি কৈছে, যাৰ ফলত আপোনালোকৰ কামবোৰ বেয়াকৈ পৰিণত হ'ব পাৰে। গতিকে বেয়া দিশৰ পৰা আঁতৰি থকাটো প্ৰয়োজন আছে। পৰিয়ালৰ সদস্যৰ সৈতে তৰ্ক বিতৰ্ক সম্ভৱ, কিন্তু এলাহে আজি আপোনালোকক আগুৰি ধৰিবলৈ নিদিব। কিবা এটা হেৰুৱাৰ আশংকা আছে। আজি আপোনালোকৰ কামত অত্যাধিক বিনিয়োগ কৰক বুলি কৈছে, নহ'লে আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব পাৰে। ব্যৱসায়ত দৃঢ় সিদ্ধান্ত লোৱাৰ বাবে মাহৰ এই সময়খিনি আপোনালোকৰ বাবে শুভ। কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ আপোনালোকৰ স্থিতি শক্তিশালী হৈ থাকিব। যুৱক যুৱতীসকলে হয়তো তেওঁলোকৰ কেৰিয়াৰৰ সৈতে জড়িত কিছু ইতিবাচক খবৰ বা ভাল খবৰ পাব পাৰে বুলি কৈছে। প্ৰেমৰ সম্পৰ্কবোৰ টান হৈ পৰিব। শীতল মনেৰে বিশেষকৈ সেইবোৰ সমাধান কৰিবলৈ চেষ্টা কৰক। আজি আপোনালোকৰ সন্তানৰ বিবাহ বা কেৰিয়াৰৰ সম্পৰ্কীয় যিকোনো চিন্তাৰ সমাধান হ'ব পাৰে বুলি কৈছে। স্বামী স্ত্ৰীৰ মাজত বিশেষকৈ আন্তৰিক বুজাবুজি থাকিব। ইজনে সিজনৰ অনুভৱক বুজি পাব, ইজনে সিজনৰ আৱেগক বুজি পাব, মনৰ ভাৱবোৰ বুজি পাব বুলি কৈছে। স্বাস্থ্য মোটামুটি ভালে হ'ব, কিন্তু পৰিস্থিতি অলপ বেয়া হ'ব পাৰে দিনটো শেষৰ ফালেলৈ। ঘৰত যদি বয়সস্থ লোক আছে তেওঁলোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব। বৃদ্ধ আৰু অভিভাৱকৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাটো কিন্তু আজিৰ দিনটোত এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে। আজি আপোনালোকৰ বাবে শুভ ৰং হৈছে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ তুলা ৰাশি। দিনটো মধ্যমে দেখা পোৱা গৈছে। বস্তুগত বৰ্তমান সময়ত আৰাম বৃদ্ধি পাব বুলি কৈছে। আপুনি আপোনালোকৰ নিজৰ প্ৰিয় কামবোৰক বিশেষকৈ অধিক গুৰুত্ব দিব। নতুন যোগাযোগ গঠন হ'ব আৰু সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব পাৰিব বুলি কৈছে। অনুকূল পৰিস্থিতিৰ সৃষ্টি হ'ব কম পৰিশ্ৰম আৰু অধিক ফলাফলৰ সৈতে। পুৰণি যিকোনো বিবাদৰো আজিৰ দিনটোত সমাধান হ'ব। অৱশ্যে আজিৰ দিনটোত কিছুমান কাম বিশেষকৈ আপোনালোকে আধৰুৱা কৰি ৰাখিবলগীয়া হ'ব পাৰে, কিন্তু সময় সদব্যৱহাৰ কৰিলে সেই কামখিনি সম্পূৰ্ণ হ'ব। আনক সহায় কৰি নিজৰ ক্ষতি হ'বলৈ নিদিব। যিকোনো প্ৰকল্প আৰম্ভ কৰাৰ আগতে সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰক, কিয়নো অভিজ্ঞতাৰ অভাৱে কামবোৰ স্থগিত ৰাখিবলগীয়া হ'ব পাৰে বুলি কৈছে। সাৱধানতাৰ বাবে যুৱক যুৱতীসকলে তিৰস্কাৰৰ সন্মুখীন হ'ব পাৰে। আজি ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ত বিনিয়োগ কৰিলে লাভজনক হ'ব। কামৰ বোজা গধুৰ হ'ব, গতিকে আপোনালোকৰ কাম আনৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰক। আজি আপোনালোকৰ আৰ্থিক অৱস্থা শক্তিশালী হৈ থাকিব। সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাটোৱে আজি আপোনালোকৰ সৌভাগ্য কঢ়িয়াই আনিব। ৰিস্কি ভেঞ্চাৰত বিনিয়োগ কৰাৰ আগতে নিশ্চয়কৈ ভালদৰে চিন্তা কৰক। ঘৰুৱা কামত পৰিয়ালৰ সৈতে সময় কটাব। আৱেগিক সম্পৰ্ক শক্তিশালী আন্তৰিক হ'ব। শিশুৰ শিক্ষা বা বিবাহৰ লগত জড়িত চিন্তাও লাঘৱ হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত পৰিয়ালৰ অনুমোদন বিবাহৰ সূচনা কৰিব। কঁকালৰ বিষ, পেটৰ বিষৰ সম্ভাৱনা থাকিব। চৰ্দি আৰু কফৰ দৰে ঋতুভিত্তিক ৰোগো আজি হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। খাদ্য আৰু ঔষধৰ ক্ষেত্ৰত বিশেষ যত্ন ল'ব লাগিব। তুলা ৰাশিৰ জাতক জাতিকাসকলে নিজৰ হেল্থৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। নিজৰ সুস্বাস্থ্য বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব। এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব। অনুকূল ফলাফল দেখিব। আপোনালোকৰ শুভ ৰং হৈছে আজিৰ দিনটোৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। শনিদেৱৰ কৃপাত, মহাদেৱৰ কৃপাত দিনটো শুভ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। কমেণ্ট বক্সত ওম নমঃ শিৱায়, জয় শনিদেৱ লিখি দিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি কিছু সংগ্ৰামৰ পিছত নতুন প্ৰজেক্ট, নতুন কামবোৰ সম্পূৰ্ণ কৰাৰ সম্ভাৱনা আছে, গতিকে চেষ্টা কৰি থাকিব। বন্ধু বান্ধৱী আৰু সহকৰ্মীৰ পৰা আশা কৰাৰ ধৰণে সহায় লাভ কৰিব। আদালতৰ গোচৰ আৰু সম্পত্তি বিবাদ মধ্যস্থতাৰ জৰিয়তে সমাধান হ'ব পাৰে। আজিৰ দিনটোত মধ্যভাগত টকা পইচা উপাৰ্জনৰ সম্ভাৱনাৰ প্ৰবল। অতিথিও আহিব। অৱশ্যে দিবাস্বপ্নক দৃঢ়ভাৱে নিয়ন্ত্ৰণ কৰক আৰু আপোনালোকৰ কৰ্মৰ ক্ষমতা আৰু দক্ষতা শক্তিশালী কৰিবৰ বাবে চেষ্টা কৰক। কিছু মানসিক চাপ আৰু খিংখিঙীয়াটাও আজিৰ দিনটোত থাকিব পাৰে বুলি কৈছে। মনত ৰাখিব, একে সময়তে আজি আপোনালোকৰ নিজৰ মানুহে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে, গতিকে নিজৰ মানুহে যাতে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি ধ্যান ৰাখিব, কাৰণ আনে ক্ষতি কৰাতকৈ নিজৰ আত্মীয় মানুহে আপোনালোকক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। যুৱক যুৱতীসকলে সচেতন হোৱাটো উচিত যে প্ৰতিযোগিতা বা অন্যান্য কামত বহুত কষ্টৰ প্ৰয়োজন আছে বৰ্তমান সময়ত। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা চৰকাৰী কিছু সমস্যা হ'ব। অভিজ্ঞ ব্যক্তিৰ সহায় আপোনালোকৰ বাবে বহুত বেছি হেল্পফুল হ'ব। সহায়ৰ বাবে আপোনালোকৰ কামখিনি হ'ব বুলি কৈছে। বিভাগীয় বা চাকৰি সম্পৰ্কীয় পৰীক্ষাত মহিলাসকল সফল হ'ব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ীসকলৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখিব। আজি আপোনালোকৰ কামত জ্যেষ্ঠ বিষয়াসকল সুখী আৰু সন্তুষ্ট হ'ব বুলি কৈছে। পৰিয়ালৰ পৰিৱেশটো আজিৰ দিনটোত সুখদায়ক হ'ব। প্ৰেমিক প্ৰেমিকাসকলে ডেটত যাব পাৰে, লগ পাব পাৰে।
ইজনে সিজনৰ লগত যি ধৰণৰ ভুল বুজাবুজি হৈছিল সেইখিনি ঠিক হ'ব বুলি কৈছে। পৰিয়ালৰ সদস্যৰ পৰা চলি থকা যিকোনো চিন্তাও শেষ হ'ব। বয়োজ্যেষ্ঠসকলৰ পৰা মৰম আৰু আশীৰ্বাদ পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ্তমান সময়ত টেঙা খাদ্য পৰিহাৰ কৰক, কিয়নো আপুনি গেছ আৰু এচিডিটি অনুভৱ কৰিব পাৰে। চৰ্দি আৰু কফৰ দৰে সৰু সৰু ঋতুভিত্তিক ৰোগৰ পৰা হাত সাৰিবলৈ যিমান পাৰে খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখক বুলি কৈছে। নিয়মিতভাৱে পানী খাওক, এক্সাৰচাইজ কৰক, মৰ্ণিং ৱাক কৰক, অনুকূল ফলাফল দেখিব। শুভ ৰং হৈছে আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো শুভ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, ধনুৰাশি। ধনুৰাশি, কিছুদিনৰ পৰা আপুনি সন্মুখীন হোৱা কিছুমান সমস্যাৰ পৰা আজি সকাহ পাব পাৰে। আপুনি সংবাদ মাধ্যম, শিল্প আৰু সৃষ্টিশীল সাধনৰ প্ৰতি বৰ্তমান সময়ত আকৰ্ষিত হ'ব পাৰে বুলি কৈছে। আজি প্ৰচেষ্টাৰে আকাংক্ষিত কামবোৰ আপোনালোকৰ সম্পন্ন হ'ব পাৰে। আপুনি আপোনালোকৰ অন্তৰ্নিহিত শক্তি আৱিষ্কাৰ কৰাৰ ক্ষেত্ৰত সফল হ'ব। আনকি সামাজিক কাম কাজত আপোনালোকৰ অৱদানৰ বাবে আপুনি স্বীকৃতি লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। অপ্ৰয়োজনীয় জটিলতাত ডুব গৈ সময় নষ্ট নকৰিব। গতিকে যিখিনি কাম আছে সেই কামখিনিৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক, নিজৰ কামখিনিৰ ক্ষেত্ৰত ফ'কাছ দিয়ক বুলি কৈছে। আজি আপোনালোকৰ আৰ্থিক অৱস্থাৰ অস্থিৰ হ'ব পাৰে। নিজৰ স্বভাৱটো নিশ্চিতভাৱে আপোনালোকে নিৰীক্ষণ কৰক, কিয়নো অহংকাৰ আৰু জেদিতাই লাভজনক প্ৰকল্প এটা হেৰাব পাৰে। আজি এই সময়ছোৱাত যিকোনো বাকী থকা ধন আদায় কৰাটো কঠিন হ'ব। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ ব্যৱসায়িক অংশীদাৰ আৰু কৰ্মচাৰী কাৰ্যকলাপৰ ওপৰত নিশ্চয়কৈ তীক্ষ্ণ দৃষ্টি ৰাখিব। নেটৱৰ্কিং আৰু বিক্ৰীত থকাসকলে ভাল সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। আপোনালোকৰ সকলো পৰিকল্পনাতে সম্প্ৰসাৰণৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আপুনি কোনো জ্যেষ্ঠ বিষয়ৰ অভিযোগৰ সন্মুখীন হ'ব পাৰে, গতিকে সাৱধান হ'ব লাগিব বুলি কৈছে। আজিৰ দিনটোত এই সময়খিনিত কৈছে যে কৰ্মক্ষেত্ৰত আপুনি কোনো জ্যেষ্ঠ বিষয়ৰ পৰা সহায় পাব, যদিও অলপ সতৰ্কতা অৱলম্বন কৰি ধৈৰ্য ধৰি আগবাঢ়িব লাগিব। ঘৰখনৰ পৰিৱেশটো সুষম হ'ব। আপোনজনক লগ পালে এক আনন্দৰ সৃষ্টি হ'ব বুলি কৈছে। আনন্দ পৰিৱেশৰ সৃষ্টি হ'ব। আপুনি আপোনালোকৰ পৰিয়ালৰ দায়িত্ব আজিৰ দিনটোত সুন্দৰভাৱে বা ভালদৰে পালন কৰিব পাৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ্তমান সময়ত এলাৰ্জি আৰু গৰমৰ লগত জড়িত সমস্যা থাকিব পাৰে। লগতে আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে। এই সময়ত সামঞ্জস্যপূৰ্ণ খাদ্য আৰু দৈনন্দিন ৰুটিন আপোনালোকৰ বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয়। আজি ছাত্ৰ ছাত্ৰীসকলৰ বাবে পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ দিয়াৰ সময়। ষ্টাডি ক্ষেত্ৰত ভালদৰে গুৰুত্ব দিয়ক বুলি কৈছে। অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আঁতৰি থাকক বুলি কৈছে। ষ্টাডি ক্ষেত্ৰত ভালদৰে গুৰুত্ব দিলে অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। আজি শুভ ৰং হৈছে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ। সেই ৰাশিটো হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া। যদি আপোনালোকৰ কেৰিয়াৰ বা পেছা আপোনালোকৰ আধ্যাত্মিকতা আৰু ধৰ্মক আগুৱাই নিবলৈ আপোনালোকৰ ক্ষমতা ব্যৱহাৰ কৰে, নিশ্চয়কৈ অনুকূল ফলাফল পাব। এই সমস্যাত বিশেষকৈ আপোন লোকসকলেও নিজৰ সম্পৰ্কত মজবুত কৰিবলৈ চেষ্টা কৰিব। মহিলাসকলে নিজৰ কেৰিয়াৰ আৰু পৰিয়ালৰ মাজত ভাল ভাৰসাম্য আপোনালোকে ৰক্ষা কৰিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত সম্পূৰ্ণ মনোনিৱেশ কৰিব। কিছুমান অস্থিৰ বিশেষকৈ আৰ্থিক পৰিস্থিতিৰ বাবে আপুনি হতাশ অনুভৱ কৰিব পাৰে। আজি নিজৰ শিশুক বা নিজৰ ল'ৰা ছোৱালীক অপ্ৰয়োজনীয়ভাৱে বকাবকি বিশেষকৈ কৰাৰ পৰা বিৰত থাকক, কিয়নো ইয়াৰ ফলত তেওঁলোকৰ কৰ্মক্ষমতাত কাৰ্যক্ষমতাত নেতিবাচক প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। খৰখেদাকৈ লোৱাৰ যিকোনো সিদ্ধান্তই আজিৰ দিনটোত আপোনালোকক সমস্যাত পেলাব পাৰে বা ভুল হ'ব পাৰে বুলি মনত ৰাখিব। আৱেগৰ দ্বাৰা কঢ়িয়াই নিয়াৰ পৰা নিজকে সংযত হ'ব লাগিব। আৱেগত যিকোনো সিদ্ধান্ত ল'ব নালাগে, সেই খঙত হওক, ধেমালিতে হওক বা অন্যান্য ক্ষেত্ৰতে হওক। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা ব্যৱসায়টো সুন্দৰভাৱে আগবাঢ়িব, প্ৰতিযোগিতা হ'ব। অনুপযুক্ত কামত কোনো ধৰণৰ আগ্ৰহ এৰক বুলি কৈছে, নহ'লে আপুনি ধৰা পৰিব পাৰে। চৰকাৰী কৰ্মচাৰীয়ে অত্যন্ত সাৱধানে আগবাঢ়িব লাগিব। আজি নতুন ব্যৱসায়িক পৰিকল্পনাও হ'ব পাৰে বুলি কৈছে আৰু ই লাভজনক বুলি প্ৰমাণিত হ'ব। স্বামী স্ত্ৰীৰ মাজত মিঠা তিতা সম্পৰ্ক থাকিব, ভুল বুজাবুজি হ'ব পাৰে মাজে মাজে, সেই সমস্যাখিনি সমাধান হ'ব বুলি কৈছে। একে সময়তে অতি সোনকালে সম্পৰ্কবোৰ আন্তৰিক হৈ পৰিব বুলি কৈছে। বিশেষকৈ এই সময়খিনিত শাৰীৰিক দৃষ্টিকোণৰ পৰা আজি সময় বৰ অনুকূল নহয়, গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। মানসিক কিছু চাপ থাকিব, হতাশা, ঋতুভিত্তিক ৰোগৰ পৰা সাৱধান হওক। নিয়মিতভাৱে চিকিৎসকৰ পৰামৰ্শ লওক আৰু প্ৰণালীবদ্ধ দৈনন্দিন কাম কাজ বজাই ৰাখক বুলি কৈছে। নিজৰ সুস্বাস্থ্য বজাই ৰাখিবলৈ চেষ্টা কৰক বুলি কৈছে। কেনেকৈ সমস্যাবোৰ সমাধান কৰিব, কেনেকৈ নিজৰ প্ৰব্লেমখিনি চিটুৱেশ্যনখিনি হেণ্ডেল কৰিব, তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। নিশ্চয়কৈ অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। শুভ ৰং হৈছে আপোনালোকৰ বাবে
হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে আপোনালোকে নতুনকৈ চাইছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত জয় শনিদেৱ ওম নমঃ শিৱায় লিখি দিব দিনটো সুন্দৰভাৱে পাৰ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ জয় শ্ৰীকৃষ্ণ এবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ কুম্ভ ৰাশি কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজি আপোনালোকৰ ভাৱমূৰ্তি আৰু প্ৰতিভা অধিক প্ৰদৰ্শন কৰাৰ সুযোগ পাব আয়ৰ উৎসৱো মুকলি হ'ব নতুন ৰাস্তা মুকলি হ'ব ইনকামৰ ব্যস্ততাৰ মাজতে আপুনি পৰিয়ালৰ বাবে সময় উৎসৰ্গ কৰিব পাৰিব বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ অধ্যয়ন গৱেষণা আৰু তথ্য বিনিময় ক্ষেত্ৰত অভিজ্ঞ লোকৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰাৰ সম্ভাৱনা আছে অচিনাকি বিশেষকৈ মানুহৰ পৰা দূৰত্ব বজাই ৰাখক কাৰোবাক তৎক্ষণাত বিশ্বাসত নল'ব বুলি কৈছে বিশ্বাসঘাতকতা কৰিব পাৰে আপুনি হয়তো কঢ়িয়ালৈ ফুৰি আপোনালোকৰ কামবোৰ সময় নষ্ট কৰিব পাৰে আজি দিনটোৰ মধ্যভাগৰ সময়খিনিৰ পৰা আৰ্থিক অসুবিধাৰ কিছু লোকৰ সৃষ্টি হ'ব পাৰে নিজৰ লক্ষ্যত উপনীত হ'বলৈ কঠোৰ পৰিশ্ৰম প্ৰয়োজন আছে কিছুমান কাম সময়মতে সম্পূৰ্ণ নহ'ব পাৰে যাৰ ফলত উদ্বিগ্নতাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে ব্যৱসায়ৰ ক্ষেত্ৰত দিনটোৰ মধ্যভাগৰ সময়খিনিৰ পৰা নতুন চুক্তি স্বাক্ষৰিত হ'ব পাৰে আপুনি বুদ্ধিমান ৰূপে আপোনালোকৰ উপাৰ্জন বৃদ্ধিৰ বাবে কিছুমান সুনিৰ্দিষ্ট আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰিব আজি সহকৰ্মীসকলে সহযোগিতা নকৰাৰ হ'ব পাৰে বুলি কৈছে যি ধৰণৰ চাপত যি ধৰণৰ সহায় সহযোগিতা বিচাৰিব কৰ্মক্ষেত্ৰত সেই ধৰণৰ চাপত বা সহায় সহযোগিতা নাপাব পাৰে বুলি কৈছে হতাশ নহ'ব নিজৰ কামত গুৰুত্ব দিয়ক শ্ৰমিক নাৰীসকলক সময় আৰু গ্ৰহৰ অৱস্থানৰ দ্বাৰা অনুকূল বুলি কৈছে আজি বৈবাহিক জীৱনত সম্প্ৰীতি থাকিব বুজাবুজি থাকিব কিন্তু তৃতীয় পক্ষৰ বাবে পৰিয়ালৰ সদস্যৰ মাজত ভুল বুজাবুজি সৃষ্টি হোৱাৰ সম্ভাৱনা আছে আজি আৱেগিকতে আপোনালোকৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা হ'ব গাড়ী চলোৱাৰ সময়ত কোনো ধৰণৰ অসাৱধানতাৰ পৰিহাৰ কৰক নিচাৰ দৰে বেয়া অভ্যাসৰ পৰা আঁতৰি থাকক আজি বিশেষকৈ বৃদ্ধ কোনো ব্যক্তিৰ স্বাস্থ্যৰ বাবে চিকিৎসালয়লৈ যাবলগীয়া পৰিস্থিতি আহিব পাৰে গতিকে তেওঁলোকৰ স্বাস্থ্য পাতি ক্ষেত্ৰতো আপোনালোকে নিশ্চয়কৈ গুৰুত্ব দিব কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হৈছে বগা ৰং আৰু কলা ৰং আৰু শুভ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব ওম নমঃ শিৱায় মীন ৰাশি দিনটো মধ্যমীয়া উৎকৃষ্ট ফলাফল আনিব কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে মাটি বা নতুন বাহন ক্ৰয় কৰাটো সম্ভৱ এজন প্ৰভাৱশালী ব্যক্তিক লগ পোৱাটো লাভজনক বুলি প্ৰমাণিত হ'ব পাৰে আপুনি আপোনালোকৰ বিশেষ দক্ষতা বা জ্ঞানক আৰু অধিক নিখুঁত কৰিবলৈ চেষ্টা কৰিব এই সময়ত বস্তুগত আৰাম উপভোগ কৰাৰ সময়ও সন্তানৰ বিবাহৰ সৈতে জড়িত সম্পৰ্কৰ সন্দৰ্ভত আজি সাৱধানে সিদ্ধান্ত লওক বুলি কৈছে কিয়নো আপুনি প্ৰতাৰিত হোৱাৰ সম্ভাৱনা আছে আপুনি অত্যধিক ভাগৰুৱা অনুভৱ কৰিব পাৰে আজি দিনটোত ভাগৰ লাগি থাকিব পাৰে দুৰ্বল লাগিব পাৰে আজি মীন ৰাশিৰ জাতক জাতিকাসকলৰ অৱশ্যে সেইবোৰ অতিক্ৰম কৰিবলৈ সক্ষম হ'ব আজি সম্পৰ্কৰ মূল্য আৰু গুৰুত্ব বুজাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে একে সময়তে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা দিনটো মধ্যমীয়া আজি নিয়োগ বৃদ্ধি পাব ধন সম্পত্তি আৰু সফলতা কঢ়িয়াই আনিব গতিকে এই পৰিস্থিতিৰ সৎব্যৱহাৰ কৰক বুলি কৈছে সময়ৰ সৎব্যৱহাৰ কৰিলে অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব কামৰ বোজাৰ বৃদ্ধিয়ে আজি আপোনালোকৰ মনত কিছু হেঁচা প্ৰয়োগ কৰিব আনকি আপোনালোকৰ আটাইতকৈ ওচৰৰ লোকসকলে আপোনালোকৰ বিৰুদ্ধে যাব পাৰে বুলি কৈছে গতিকে কাৰোবাক বেছি বিশ্বাস কৰাৰ আগতে বহুত বেছি সাৱধান হ'ব লাগিব আজি ঘৰখনত বা পৰিয়ালত শান্তি আৰু সুখৰ পৰিৱেশ দিনটো শেষৰ ফাললৈ থাকিব সৰু কথাক লৈ স্বামী স্ত্ৰীৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে গতিকে ভুল বুজাবুজি হ'বলৈ নিদিব ইজনে সিজনৰ অনুভৱক সন্মান কৰক মনৰ ভাৱবোৰ বুজি পাব লাগিব বুলি তেতিয়াহে আপোনালোকে ভাল প্ৰতিফলন দেখিব বুলি কৈছে প্ৰেমৰ সম্পৰ্কত অলপ সাৱধান হ'ব বদনাম হোৱাৰ সম্ভাৱনা আছে গতিকে প্ৰেমৰ দৃষ্টিকোণৰ পৰা আজি দিনটোত অলপ সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব গতিকে অলপ সতৰ্কতা অৱলম্বন কৰি আগবাঢ়ক স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ স্বাস্থ্যৰ সন্দৰ্ভত কিছু অজ্ঞাত ভয় থাকিব কঁকালৰ তলৰ বিশেষকৈ বিষ অনুভৱ কৰিব পাৰে অলপ অসুবিধা দিব পাৰে বিশেষকৈ ৰক্তচাপ আৰু যিসকলৰ ডায়েবেটিছৰ সমস্যা আছে বা তেনেধৰণৰ ৰোগৰ প্ৰতি অলপ সতৰ্কতা অৱলম্বন কৰক বেছি তেলীয়া খাদ্য নাখাব বেছি মিঠাজাতীয় খাদ্য বেছি নাখাব মীন ৰাশিৰ জাতক জাতিকাসকলে নহ'লে আপোনালোকৰ ডায়েবেটিছ বা চুগাৰৰ কিছু সমস্যা হোৱাৰ সম্ভাৱনা আছে গতিকে অলপ নিয়ন্ত্ৰণত ৰাখি আপোনালোকে আগবাঢ়িব লাগিব খোৱা বোৱাৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিব লাগিব অপ্ৰয়োজনীয় খাদ্যবোৰ পৰিহাৰ কৰিব লাগিব নিজৰ সুস্বাস্থ্য বজাই ৰাখিবলৈ চেষ্টা কৰক নিশ্চয়কৈ আপোনালোকে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি দায়িত্ববোৰ বিশেষকৈ সুন্দৰভাৱে পালন কৰক অপ্ৰয়োজনীয় যুক্তিতৰ্কৰ পৰা আঁতৰি নিজৰ লক্ষ্যমুখী কাম কৰক আজি মীন ৰাশিৰ জাতক জাতিকাসকলে আনক সহায় কৰিবলৈ নিজৰ লোকচান কৰিবলগীয়া পৰিস্থিতি আহিব পাৰে গতিকে নিজৰ কথাও ভাবিব নিজৰ কিছু স্বাৰ্থৰ বাবে আপোনালোকে কাম কৰক ভাল হ'ব সকলোখিনি আনৰ ওপৰত এৰি নিদিব গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব
মীন ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হৈছে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদিহে আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায়